Hello everyone, welcome to our channel Bijusmita's Vlog. আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আমি দুজনে ভালে আছোঁ। আপোনালোকে চাগে ভাবিছে মই ডেইলি কিয় একেটা ড্ৰেছকে পিন্ধি থাকোঁ, কিন্তু মই একেটা ড্ৰেছে পিন্ধি নাথাকোঁ। কেতিয়াবা মই ভিডিঅ' বনালে মানে এইটো ড্ৰেছ যেতিয়া পিন্ধোঁ ৰাতিপুৱা, তাৰপিছত তেনেকৈ দেখুওৱা হয়, মানে মাজে মাজে পিন্ধোঁ আৰু এইটো ড্ৰেছ। তো সেয়াই কথা। বেলেগ ড্ৰেছো পিন্ধোঁ, কিন্তু তেতিয়া ভিডিঅ' নবনাওঁ, তেতিয়া আপোনালোকে দেখা নাপায়। আৰু যেতিয়া ভিডিঅ' বনাওঁ তেতিয়া আৰু যিদিনাখন মানে মই এই ড্ৰেছটো পিন্ধোঁ সেইদিনাখন মানে আপোনালোকে দেখা পায়, আৰু আপোনালোকে ভাবে যে মই সদায় একেটা ড্ৰেছকে পিন্ধি থাকোঁ নেকি বুলি। কিন্তু তেনেকুৱা নহয়। তো আজি ব্লগটো আৰম্ভ কৰিলোঁ 10টাৰ পৰা। এতিয়া 10টা বাজিছে, 10টা পাৰ হৈছে, 10:10 মান হৈছে চাগে। তো ভিডিঅ' বনাবলৈ লৈছোঁ, আৰু আমাৰ মাইনা শুই আছে। অলপমান দেখাম। ৰাতিপুৱা অলপমান ৰাতিপুৱা অলপমান শুৱে সি। ৰাতিপুৱা অলপ টাইম শুৱে, তাৰমানে ভাত চাত খাই শুৱে। তো মোৰ হাজবেণ্ড অফিচত গ'ল, এতিয়া মাইনা আৰু মই আছোঁ। আৰু ওপৰত মোৰ শাহু মা আৰু মোৰ মানে বাইদেউতা ওপৰত থাকে, অৰ্থাৎ মোৰ জাজনী ওপৰত থাকে, আৰু আমি মানে তলত থাকোঁ। তো সেইটো কথা। আৰু দেউতা আৰু শহুৰ দেউতা অলপমান বাহিৰত গৈছে, কিবাকিবি কিছুমান মানে ইম্পৰ্টেণ্ট কামত। সেয়া ৰাতিপুৱা বেলেগ একো বনোৱা নাছিলোঁ। ৰাতিপুৱা ভাত বনাইছোঁ, আৰু মচুৰ দালি অলপমান বইল কৰিছিলোঁ। সেইখিনি জলকীয়া পিঁয়াজ দি ভালকৈ পিটিকা বনাই খালোঁ ৰাতিপুৱা। তাৰপিছত মাইনাকো অলপ খোৱালোঁ, মাইনাও ভাল পাইছে খাই। লগতে আপোনালোকেও জনাব, আপোনালোকে কেনেকুৱা আছে, ভালে আছেনে জনাব, কমেণ্ট কৰিব। আৰু মই ইউটিউবত নতুন ইউটিউব কৰি আছোঁ, আৰু যোৱাকালি আমি লেন্সকাৰ্টত গৈছিলোঁ, কিন্তু ডক্টৰ পোৱা নাছিলোঁ, সেইকাৰণে ঘূৰি আহিলোঁ, চশমা ল'ব নোৱাৰিলোঁ। তো এতিয়া আজি সন্ধিয়ামানত যাম, আকৌ গৈ এটা চশমা ল'ম, মানে চকুৰ কাৰণে। নহ'লে কিবা যেতিয়া আপোনালোকে কিতাপ পঢ়ে বা কিবা ধৰক এনেই আৰু গল্পৰ কিতাপ, সাধু কিতাপ পঢ়ে, তেতিয়া অলপমান চকুৰ প্ৰব্লেম থাকিলেতো আৰু চশমা ল'বই লাগিব অলপমান। তো চশমা এখন ল'বলৈ যাম মোৰ কাৰণে। আৰু যোৱাকালি আমি বিশেষ একো কৰা নাই। যোৱাকালি আমি গৈছিলোঁ, তো তেতিয়া লেন্সকাৰ্টৰ মানুহখিনিয়ে কৈছিল যে এতিয়া ডক্টৰ অহা নাই, ডক্টৰ আহিলে তেতিয়া মানে দেখুৱাব পাৰিম, আৰু ডক্টৰকো দেখুৱাব লাগিব, তাৰপিছতহে চশমা এখন ল'ব পাৰিম। তো আজি ল'ব যাম সন্ধিয়া। আৰু এতিয়া মাইনা শুই আছে, আৰু দেখুৱাই আছোঁ আপোনালোককো। এয়া দেখিছেনে, আমাৰ মাইনা শুই আছে। ৰাতিপুৱা শুৱেহি, তাৰপিছত উঠাৰ পিছত মই দুপৰীয়া 12টামানত গা ধুৱাই দিওঁ তাক। গা চা ধুৱাই অলপমান ভাত খুৱাই, বা ভাত নাখালেও কিবা বেলেগ বস্তু খুৱাওঁ, খাই লৈ আৰু খুৱাই লৈ মই অলপমান আজৰি পাওঁ। আৰু আজৰি সময়ত মই কেতিয়াবা গানো গাওঁ, আৰু গান চান গাই ভাল লাগে, আৰু গান গাওঁ। আৰু গানৰ মই ক্লাছিকেলো শিকিছোঁ। ক্লাছিকেল ৰবীন্দ্ৰ সংগীতত মোৰ বিশাৰদ আছে, আৰু নিখিল ভাৰত সংগীতত বিশাৰদ আছে। ভাতখণ্ডে মই 3 বছৰ শিকিলোঁ। লগতে মোৰ পঢ়া শুনা মই বিলাচীপাৰা কলেজত, ধুবুৰী ডিষ্ট্ৰিক্ট, তাতে মই গ্ৰেজুৱেশ্যন কৰিলোঁ। এইচ এছো মই তাতে কৰিলোঁ, আৰু HSLC মই ৰকাখাতা হায়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কৰিছোঁ, বিলাচীপাৰাত। তাতে তেনেকৈ কৰিলোঁ ষ্টাডিখিনি। এয়া দেখিছেনে, হাজবেণ্ডে পাপৰ আনিছে, কিন্তু ৰান্ধি খোৱাৰ টাইম নাই,
সোনকালে ৰাতিপুৱা বনাই দিব লাগে ভাত চাত, তো সেইকাৰণে টাইমেই নহ'ল আজি বনোৱা। ৰাতি চাগে খাম নেকি, তেনেকুৱা আনি থৈছে আৰু পাপৰ। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। অলপমান ভিডিঅ'ৰ জৰিয়তে কিছুমান কথা আপোনালোকক জনাই দিলোঁ। তো আজিলৈ আহিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু লগতে মোৰ ইউটিউব চেনেলটো আছে বিজুস্মিতাছ ব্লগ বুলি, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বাই বাই।